ভোট মেচিন ফিটিং কৰি আছে, সম্পূৰ্ণ কৰিব পৰা নাই বৰ্তমানলৈকে। কেতিয়ালৈকে হ'ব সেইটো নিৰ্ধাৰিত দিব পৰা নাই। এতিয়া হয়তো তেওঁলোকে কৈছে আধা ঘণ্টাৰ ভিতৰত ফিটিং হ'ব, হয়তো অকণমান টাইম ল'বও পাৰে। এতিয়া ভোট দিবলৈকে আমাৰ মানুহ আহিছে, কিন্তু আমি বাহিৰত অলপ অপেক্ষা কৰিব দিছোঁ। চলি আছে, এই পৰ্যবেক্ষণ চলি আছে, তেওঁলোকে ঠাক ঠিক কৰি আছে, সেইকাৰণে অলপ সময় লৈছে আৰু তেওঁলোকৰ অলপ বিজুতিৰ কাৰণে পৰা নাই। বিজুতিৰ কাৰণে পৰা নাই। কোনটো চেণ্টাৰ এইটো? এইটো আমাৰ 164 আৰু আপোনাৰ 459 নং উত্তৰ বৰতাৰী LP স্কুল চেণ্টাৰ। কিমান টাইম লাগিব বুলি কৈছে? আৰু আপোনাৰ আধা ঘণ্টা লাগিব। আধা ঘণ্টা লাগিব। এতিয়া বৰষুণৰ মাজতো যিবিলাক ভোট দিব আহিছে তেওঁলোকৰ কাৰণে কি হ'ব? তেওঁলোকে ৰখিব লাগিব আৰু আচলতে প্ৰাৰ্থীজনকে চাব লাগে, পাৰ্টিটো চাই যাব। প্ৰাৰ্থীজন ভাল হ'ব লাগে আমাৰ মনত, তেখেতে বহুত উন্নতিৰ কাম কৰিব লাগে। কৰাৰ পাছতহে আমি প্ৰাৰ্থীজন চাইহে আমি ভোট দিম। কিন্তু ভোট দিব আহিছেতো ভোটৰ চেণ্টাৰ চালোৱে হোৱা নাই।